লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ। শোণিতপুৰৰ চাৰিদুৱাৰত আয়োজন কৰা হয় বিজেপিৰ বিশাল গণসমাৱেশ। মটৰচাইকেল ৰেলী উলিয়াই আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণদংকা বজালে বিজেপিয়ে। বালিপৰাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিছতে চাৰিদুৱাৰ চেঙেলিমাৰী খেলপথাৰত অনুষ্ঠিত কৰা গণসমাৱেশ আৰু যোগদান কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আজি নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ মণ্ডলত আমাৰ আচলতে দুটা কাৰ্যসূচী এটা হ'ল আমাৰ ৰাস্তাৰ আধাৰশিলা স্থাপন তাৰ পিছতেই আমাৰ দলীয় সভাখন যে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই অঞ্চলৰ মানুহে আৰু বেলেগ পাৰ্টিৰ কথা ভবা নাই মানে বেলেগ পাৰ্টিত যিসকল আছিলে কংগ্ৰেছ দলৰ বিশেষকৈ বা অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰা আহি আজি দলে দলে আমাৰ দলত অংশগ্ৰহণ কৰাটোৱে যে ইয়াত বিৰোধীৰ আচলতে একো স্থান নাই সেই কথাটোহে প্ৰমাণ হৈছে।